প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষৰ ইতিহাসত লোকসেৱা আয়োগৰ অধ্যক্ষ আৰু মেম্বাৰসকলক গ্ৰেপ্তাৰ কৰা হয় ইয়াৰ আগলৈকে ভাৰতবৰ্ষত কোনো উদাহৰণে নাই যে এপিএসসি বা পাব্লিক সাৰ্ভিস কমিশনৰ চেয়াৰম্যান আৰু মেম্বাৰক এই ধৰণে গ্ৰেপ্তাৰ কৰে This is the first example in the contemporary Indian history. আৰু ইমান ডাঙৰ সাহসী সিদ্ধান্ত আমিও শিলঙত মাটি লৈ গৈ হিচাপ নিকাচ কৰি ল'ব পাৰিলোহেঁতেন বা কৰবাত মাটি লৈ গৈ হিচাপ নিকাচ কৰি ল'ব পাৰিলোহেঁতেন কিন্তু আমি সিদ্ধান্ত লৈছিলো যে নহয় আমি exemplary action লম লোকসেৱা আয়োগৰ অধ্যক্ষক আইন মতে আমি ডিল কৰিম গ্ৰেপ্তাৰ কৰিম মেম্বাৰ সকলক ডিল কৰিম আৰু এই গোটেই প্ৰচেষ্টাটোক নিকা কৰাৰ আমি প্ৰয়াস কৰিম আজি আমাৰ চৰকাৰৰ দিনত লোকসেৱা আয়োগত যিমান নিযুক্তি হৈছে ইয়াৰ পৰৱৰ্তী Justice Biplab Sharma Commission is about 2013 and 14. Rakesh Palok biday diar pisot. Lokosewa Ayogot hua prottektu porikha. Sossotar bhittit kora hoise. Ohomor dukhiya aru moddhobitto shenir lora chowalie aji sorkari chakori paise. Adi APSC যেতিয়া আমি নিযুক্তি পত্ৰ দিবলৈ সমবেত হওঁ এতিয়া কোনো মন্ত্ৰী লৰাক হলটোত আমি দেখা নাপাওঁ কংগ্ৰেছ চৰকাৰৰ দিনত একোটা APSC নিযুক্তিত 6 জন 7 জন কেবিনেট মিনিষ্টাৰৰ লৰা ছোৱালীয়ে থাকিছিল মেৰিট আছিল মেৰিট নাই মই ক'ব নাযাওঁ কিন্তু বাতৰি কাকতত হু ইজ হু বুলি এখন লিষ্ট ওলাইছিল সেই সময়ত